গঠন কৰিব খুজিছো। অৰুণোদয় 1 আৰু 2 জুনে হিতাধিকাৰী আছিল, তেওঁলোকে অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছো যে 1 আৰু 2ত পাই থকা হিতাধিকাৰী 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব। যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব। যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলো তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছো যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলো যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰো পুৰণা আৰু নতুন, টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ। কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব, কম মানুহ আছে কম পাব। এভাৰেজ 10,000, অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। অৰুণোদয় 1 আৰু অৰুণোদয় 2ত আমি যিসকল হিতাধিকাৰীক দিছিলো আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনি আধাৰৰ লগত লিংকেজ কৰা। এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি, আধাৰ বিচাৰিব লাগিব নেকি। আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই, কাৰণ আজিৰ দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে। 2 বছৰ আগতেই আমি সেই কাম সমাপন কৰিছিলো। আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে। আধাৰৰ লগত লিংকেজ হয় আৰু ই-পজ বুলি মেচিনটোত চিনমোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে। আৰু সেই কাৰণে আমি এইবাৰ অৰুণোদয় 3 আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছো। প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব। ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব, কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই। সেইকাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই, 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছো। এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছো। অৰুণোদয় 1 আৰু 2 জুনে হিতাধিকাৰী আছিল, তেওঁলোকে অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছো যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব। যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব। যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলো তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছো যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলো যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰো পুৰণা আৰু নতুন, টোটেল 37,20,000
20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিল প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ। কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব, কম মানুহ আছে কম পাব। এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। অৰুণোদয় 1 আৰু অৰুণোদয় 2 আমি যিসকল হিতাধিকাৰীক দিছিলোঁ অসমৰ পৰা গৈ দিল্লীত আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি লিখিত আকাৰে জনাইছোঁ, গৃহমন্ত্ৰীক জনাইছোঁ, আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ জনাইছোঁ, শিশু অধিকাৰ আয়োগ জনাইছোঁ, আমি মহিলা সুৰক্ষা অধিকাৰ আয়োগক জনাইছোঁ যে অসমৰ সংখ্যালঘুসকলে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত নিৰাপদ নহয়। তেওঁ যধে মধে মানুহক ভূমিহীন মানুহক ভূমি প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকৰ অন্য বস্তুৰ বাসস্থান যি মৌলিক অধিকাৰ ভাৰতীয় সংবিধান সেইখিনি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক বুলডোজাৰ লগাই ঘৰ বাৰী ভাঙি তেওঁলোকক বেঘৰ কৰি আছে। আজি উজনি অসমত শিৱসাগৰ জিলাৰ সভাপতি আজি দেখিছোঁ যে তেওঁ শ্ৰমিকসকলক যি ধৰণে নিৰ্যাতন কৰি খেদি পঠিয়ালে, 15 লাখ টকা তাক আত্মসাৎ কৰিলে শ্ৰমিকসকলৰ। সেইসকল শ্ৰমিক নিৰাপদে আছেনে? সেইসকল শ্ৰমিকৰ নিৰাপত্তা ক'ত? আজিৰ দিনত মৰাণত চাহ বাগিচাত 20 জন সংখ্যালঘু শ্ৰমিক কৰ্মৰত আছিলে, সেই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিওৱা হ'ল। এতিয়াও মুখ্যমন্ত্ৰীক ক'বনে যে সংখ্যালঘুসকল নিৰাপদ? আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৰে ওচৰত আমি ন্যায় বিচাৰি নিৰাপত্তা বিচাৰি আবেদন কৰিছোঁ আৰু আমি আশাবাদী হৈ আছোঁ যে অসমৰ সংখ্যালঘুসকল দিনক দিনে আজি কম্পমান হৈ পৰিছে। যে ৰাতি কেতিয়াবা আজি গৰাখহনীয়া পীড়িত হৈ আজি ঘৰটো ভাঙি তেওঁলোকে চৰকাৰী ভূমিত গৈছে, ৰাতি শুৱাতে তেওঁলোকে টোপনি নহয়, কেতিয়া আহি তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাই দিয়ে। আজি সোণাপুৰত যি উচ্ছেদ কৰিলে ট্ৰাইবেল বেলবেলকত, আজি 700 ছাত্ৰ ছাত্ৰীৰ যে শিক্ষাৰ ভৱিষ্যত অন্ধকাৰ ঠেলি দিলে, সেইসকল শিক্ষাৰ নিৰাপত্তা মুখ্যমন্ত্ৰীয়ে লৈছেনে? আজি ধলপুৰত, আজি নগাঁৱত, আজি হোজাইত আজি 3,000 ছাত্ৰতে 2 বছৰৰ পৰা উচ্ছেদ কৰি পেলাই তেওঁলোকক যে শিক্ষাৰ পৰা বঞ্চিত কৰিলে, সেই শিক্ষাৰ নিৰাপত্তা তেওঁ লৈছেনে? গতিকে তেওঁ শিক্ষা, ৰাজনৈতিক, সামাজিক সকলো নিৰাপত্তাৰ পৰা তেওঁ আচলতে আঁতৰি আছে আৰু সংখ্যালঘুসকলক তেওঁ তিলকে ধ্বংসৰ মুখলৈ ঠেলি দি আছে। গতিকে এইটো আমি কোনো পদ্ধতিতে সহজভাৱে মানি নলওঁ আৰু মুখ্যমন্ত্ৰীক এনেকুৱা কথা নক'বৰ কাৰণে মই পুনৰবাৰ স্পষ্টভাৱে আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ সংখ্যালঘুক নিধনযোগ্য, সংখ্যালঘুক বেঘৰ কৰা, সংখ্যালঘুৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা, আমি যিহেতু আৰ্জি দিছোঁ, এইবিলাক যদি কোনো ধৰণৰ ন্যায় আমি নাপাওঁ, আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আমি ওলাই আহিম আৰু তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সম্পূৰ্ণ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। আৰু লগতে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা স্পষ্টকৈ কৈছে যে আমছুৱে এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, গণতান্ত্ৰিক ছাত্ৰ সংগঠন। গতিকে ইয়াত গণতান্ত্ৰিকভাৱে আমি কথা কমেই, গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰৰ কাৰণে কম। তাত আমাক জেলৰ ভয় দেখুৱাই, আমাক পুলিচৰ লাঠিৰ কোব দেখুৱাই 1980 চনৰ পৰা অবিৰতভাৱে অসমখনৰ কাৰণে, অসমৰ সংখ্যালঘু জনগণৰ কাৰণে, অসমৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰী উন্নয়ন মাত মাতি আহিছে আৰু মাত মাতি যাব। তাত আমাক লাঠিৰ ভয় দেখুৱাই, বন্দুকৰ ভয় দেখুৱাই, পুলিচৰ ভয় দেখুৱাই লাভ নাই। আমি গণতান্ত্ৰিকভাৱে আমাৰ কথাখিনি আমি কৰি যাম। অসমত সংখ্যালঘুসকল নিৰাপদ নহয় কাৰণে অসমৰ